নমস্কাৰ, মই আজি বিস্কুট বনাম। বিস্কুট এয়া আটা দিছোঁ 2 কাপ আৰু নিমখ দিছোঁ আৰু ক'লা জিৰা অকণমান দি দিছোঁ। তাৰপিছত ইয়াত আজি চেনি নিদিওঁ, চেনি নিদিয়ে নিমখীয়া বিস্কুট বনাম। সেইটো কাৰণে চেনি নিদিওঁ। এতিয়া ভালদৰে সানি ল'লোঁ। লোৱাৰ পাছত আকৌ ইয়াত ঘিউ দিয়া হ'ব আধা কাপ ঘিউ দি ভালদৰে এইখিনি মঠি ল'ব লোৱা হ'ব। মঠি লৈ এইখিনি লাডু এতিয়া খুব বেছি আৰু হেৰা কৰিব নালাগে পনীয়া। এয়া লাডু হৈ গ'ল। এতিয়া বেলি ল'ম। বেলি লৈ পেলাই ছাইডখিনি ফাটি যায় অকণমান, ফাটি গ'লে একো নাই। ছাইডখিনি কাটি লৈ সেইটো নতুন কৰি আকৌ বনাব পাৰি। লাডুটো নতুন কৰি বনাই আকৌ বিস্কুট বনাব পাৰিম। সেইটো ছাইডখিনি এইখিনি এতিয়া বনাই ল'ম। এতিয়া ইয়াত 4টা কৰিলোঁ। 4টা বনাই লৈ তাৰপিছত ইয়াত ডিজাইন দিম, এটাকৈ ডিজাইন দিম যাতে দেখিবলৈ ধুনীয়া দেখা হয়। সেইটো কাৰণে ডিজাইন দিম। আৰু আপোনালোকে এনেকৈ ধৰি লওক বিস্কুট বনালে ঘিউ নিদিলেও কথা নাই, আপোনালোকে ৰিফাইন দিলেও দিব পাৰিব। গতিকে মই আৰু ঘিউ দি বনাইছোঁ, কথা নাই। এতিয়া অভেনত দি দিম। অভেনত 15 মিনিটৰ কাৰণে দিয়া হ'ব। 15 মিনিটৰ কাৰণে এতিয়া দি দিলোঁ অভেনত সোমাই। যেতিয়া বিস্কুটটো অকণমান 15 মিনিটৰ পাছত লাল হ'ব নহয়, ৰঙচুৱা টাইপৰ হ'লে আৰু বিস্কুটটো ওলাই আনিম। যেতিয়া হয় এতিয়া থৈ দিছোঁ 15 মিনিটৰ কাৰণে। এয়া হৈ গ'ল ৰঙচুৱা টাইপৰ, অকণমান ৰঙচুৱা হৈ যোৱাত বিস্কুটটো ওলাই আনিলোঁ। এতিয়া ওলাই আনি এতিয়া বিস্কুটটো ঠাণ্ডা হ'বলৈ অকণমান দি তাৰপিছত বিস্কুটটো এটাকৈ প্লেটত থৈ আৰু ভাঙি চাম কেনেকুৱা হৈছে। হোৱা নাই, বিস্কুটটো নৰম হৈছে নে হোৱা নাই এতিয়া ভাঙি চাম। আৰু ভাঙি চাই এতিয়া ভাঙি চালোঁ, বিস্কুটটো ধুনীয়া নৰম হৈছে একদম।